ঈশ্বৰে কৈছে যিসকল মানুহে তোমাক স্পৰ্শ কৰিব বিচাৰে সেইসকল আচলতে তোমাক নহয় মোৰ চকুৰ মণিকহে স্পৰ্শ কৰিব বিচাৰে। মানে যিসকল মানুহে নেকি আমাক আক্ৰমণ কৰিব বিচাৰে সেইসকল মানুহে আমাক নহয় আচলতে ঈশ্বৰকহে আক্ৰমণ কৰিব বিচাৰিছে। সেইটো কাৰণে ঈশ্বৰে কৈছে যুদ্ধ তোমাৰ নহয় যুদ্ধ মোৰ হয়। ঈশ্বৰে আমাৰ কাৰণে যুদ্ধ কৰিব। সেইটো কাৰণে যীশু খ্ৰীষ্টই কৈছে যে তোমালোকক যি মানুহে তোমালোকক আক্ৰমণ কৰে তেওঁলোকক তোমালোকে প্ৰেম কৰা, যিয়ে নেকি তোমালোকক অভিশাপ দিয়ে তেওঁলোকক আশীৰ্বাদ দিয়া। যিসকল মানুহে তোমাক নেকি 1 মাইললৈকে খোজকাঢ়ি নিব বিচাৰে তেওঁলোকৰ লগত তুমি 2 মাইললৈকে যোৱা, কিয়নো মই তোমালোকৰ কাৰণে সৰগত ইমান ডাঙৰ এটা পুৰস্কাৰ ৰাখিছোঁ বুলি কৈছে। সেইটো কাৰণে কৈছে মানুহে পৃথিৱীত তোমাৰ কাৰণে ঈশ্বৰে যুঁজিব, তুমি তোমাৰ কাৰণে যুঁজিবৰ কোনো দৰকাৰ নাই। তুমি আগে আগে যোৱা, তোমাৰ পিছে পিছে মই গৈছোঁ বুলি আমাৰ যীশু খ্ৰীষ্টই কৈছে বাইবেলত। আচলতে সেইটো কৰিব লাগে যিটো নেকি আমাৰ ঈশ্বৰে আমাৰ পৰা আশা কৰে, আৰু সেইটো হৈছে প্ৰেম। আৰু প্ৰেম নকৰাকৈ ঈশ্বৰৰ লগত আমি থাকিব নোৱাৰোঁ। সেইটো কাৰণে যীশু খ্ৰীষ্টই কৈছে যে যিয়ে নেকি তোমাক অত্যাচাৰ কৰে প্ৰেম কৰা, যিয়ে নেকি অভিশাপ দিয়ে তোমাক আশীৰ্বাদ দিয়া। আৰু যিসকল মানুহে তোমাৰ কাৰণে ৰাস্তাত তোমাক বেয়া কৰে, বেয়া ব্যৱহাৰ কৰে, তাৰ উত্তৰ তুমি ভাল ব্যৱহাৰ দিয়া। আৰু যিয়ে মানুহে তোমাৰ ৰাস্তাত নেকি তোমাক কাঁইট পাৰি ৰাখি দিয়ে তেওঁলোকৰ কাৰণে ফুল পাৰি দিয়া, নহ'লে গামোচা পাৰি দিয়া বুলি কৈছে। ক'ব লাগে যিয়ে নেকি তোমাক বেয়া ব্যৱহাৰ কৰে তুমি তাৰ পৰিণাম তাৰ উত্তৰ তুমি ভালেৰে দিবৰ কাৰণে কৈছে যীশু খ্ৰীষ্টই।